ডাষ্টবিনলৈ পৰিণত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ আমিন গাঁৱৰ পৰা গৌৰীপুৰলৈ জাবৰৰ দমলৈ পৰিণত হৈছে। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে জাবৰ দমেৰে ভৰি পৰিছে। একাংশ ব্যক্তিগত উদ্যোগ আৰু হোটেল ৰেষ্টুৰেণ্টৰ পেলনীয়া জাবৰৰ দমে পৰিৱেশ বিনষ্ট কৰি আহিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এতিয়া গেলাপচা সামগ্ৰীয়ে দুৰ্গন্ধময় পৰিৱেশ কৰি তুলিছে একাংশ লোকে। আমিনগাঁৱৰ জয়গুৰু বুদ্ধ মন্দিৰৰ ওচৰৰ এই পৰিৱেশ দুৰ্গন্ধময় পৰিৱেশৰ বাবে নাক কুচাই যাবলগীয়া হৈছে পথচাৰীৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা গাড়ীৰ যাত্ৰীসকলে। নিৰ্বিকাৰ ভূমিকা জিলা প্ৰশাসনৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ। সাংবাদিকৰ কেমেৰা দেখি পলাই পতং জাবৰ পেলাবলৈ অহা বাহনসমূহ। গুৱাহাটীৰ পৰা তো যাবাৰ পেলবা আছে হা যাবাৰ পেলার জায়গা পাইছে রাস্তাটো উত্তৰ গুৱাহাটীৰ পৰা খগেশ্বৰ নাথৰ ৰিপৰ্ট এনি ভাৰত 24। আপুনিও চাহ কফিৰ লগতে ফাষ্ট ফুড খাই ভাল পায় নেকি? যদি খাই ভাল পায় তেন্তে আহিব পাৰে আবেলিৰ ঠিকনালৈ। আবেলিৰ ঠিকনাত কম খৰচতে বিভিন্ন প্ৰকাৰৰ চাহ কফিৰ লগতে ফাষ্টফুডৰ জুতি লৈ কটাব পাৰে বন্ধুবৰ্গৰ সৈতে ভাল লগা আপোনাৰ আবেলিৰ সন্ধিয়াটো। গতিকে আহক যোৰহাটৰ বৰুৱা চাৰিআলিত থকা আবেলিৰ ঠিকনালৈ।